যোৱা কালি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে যি কথা কোৱাৰ হেবিট আছে সেইবিলাকটো আপোনালোকে জানেই আৰু গাৰ জোৰেৰে এটা মিছা কথাও গাৰ জোৰেৰে কৈ সত্য কৰিব বিচাৰে আজি পৃথিৱীত তেওঁতকৈ আৰু জনা মানুহ কোনো নাই পৃথিৱীত তেওঁতকৈ পণ্ডিত কোনো নাই পৃথিৱীত তেওঁতকৈ ইতিহাস আৰু কোনো নাজানে তেনেকুৱা ধৰণে তেওঁ সব কথা এষ্টাব্লিছ কৰিব বিচাৰে তে যোৱা কালি তেওঁ ইমান চৰম পৰ্যায় পাইছেগে তেওঁৰ অহংকাৰ তেওঁ যোৱা কালি কি কৈছে যে এই 140 বছৰীয়া এই দলটো কংগ্ৰেছ গোটেই অকল ভাৰতবৰ্ষত নহয় পৃথিৱীৰ ভিতৰত কংগ্ৰেছটো হৈছে আটাইতকৈ ওল্ডেষ্ট পাৰ্টি ৱৰ্ল্ড হিষ্ট্ৰী তে এই পাৰ্টিটো তেওঁ যোৱা কালি কৈছে কি বুলি কৈছে যে কংগ্ৰেছ এটা নিৰ্লজ্জ পাৰ্টি কংগ্ৰেছ লজ্জাহীন পাৰ্টি কংগ্ৰেছত লাজ শব্দৰ শোভা নাপায় এই ধৰণে আমাৰ এই দলটোক তেওঁ যোৱা কালি যি ধৰণে তেওঁ ইটিকিং কৰিছে এই সন্দৰ্ভত আমাৰ সভাপতিয়ে তেখেতৰ প্ৰতিক্ৰিয়া দিছে আৰু আজি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আমি মুখ্যমন্ত্ৰী মহোদয়ক আৰু বিজেপি দলক আমি 4টা প্ৰশ্ন আজি কৰিব খুজিছো যে কংগ্ৰেছ যে তেওঁলোকে কৈছে নিৰ্লজ্জ দল সেই সন্দৰ্ভত আমি তেওঁলোকক 4টা প্ৰশ্ন কৰিব খুজিছো আৰু কোন নিৰ্লজ্জ কংগ্ৰেছ নিৰ্লজ্জ নে বিজেপি নিৰ্লজ্জ নে হিমন্ত বিশ্ব শৰ্মা নিৰ্লজ্জ আজি আপোনালোকক আমি তথ্য সহকাৰে আমি দেখুৱাব খুজিছো তাৰ আগতে মাত্ৰ এটা কথা কৈ ল'ব খুজিছো যে হিমন্ত বিশ্ব শৰ্মা তেওঁ অহংকাৰ ইমানেই পালেগে যে তেওঁ কংগ্ৰেছৰ যিটো দলত লালন পালন হৈ যিটো দলৰ পৰা তেওঁ কৈ আছিল আপোনালোকে জানে আমি সেইবিলাকলৈ নাযাওঁ যে যিটো দলত লালন পালন হৈ তেওঁ আজি অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰিলে তে সেইটো দল অৰ্থাৎ তেওঁৰ নেচাৰটো কি যিখন থালত খাই আছে সেইখন থালতেই তেওঁ বিস্তাৰ ত্যাগ কৰিছে এইটোৱে হৈছে আমাৰ মুখ্যমন্ত্ৰীৰ চৰিত্ৰ আজি আমি সেইকাৰণে অতি লজ্জিত যে আমাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁৰ ইতিহাস পাহৰি গৈছে আৰু তেওঁ নতুনকৈ বলপূৰ্বক ইতিহাস ৰচনা কৰিব বিচাৰিছে তো এতিয়া আমি প্ৰথমতে মুখ্যমন্ত্ৰীৰ এটা বিবৃতি এটা ভাষণ আমি আপোনালোকক শুনাব খুজিছো এই ভাষণটোৱে ক'ব যে কোন লজ্জিত মানে কোন নিৰ্লজ্জ কোন বেছি কোন নিৰ্লজ্জ এই কথাটো এই ভাষণটোৱে ক'ব আমি ভাষণটো আপোনালোকক শুনাব খুজিছো ইজনে পেটু ফালি চিঞৰি ৰাজহুৱা সভাত কৈছিল কি বুলি যে পাবলে একো নাই হেৰুৱাবলে একো নাই আৰু 21ৰ পাছত মই কোনো ৰাজনীতিত নাথাকো আমি আজি আপোনালোকে চাওক এইটো কিমান লজ্জা তেওঁ এইটো লজ্জা বোধ কৰিছে নে নাই তেওঁ যে অসমৰ মানুহক এনেকুৱা এটা মিছা কথা কৈ যে তেওঁ যে ক'লে যে মই হেৰুৱাবলে একো নাই পাবলে একো নাই তেতিয়াহ'লে যদি হেৰুৱাবলে একো নাই পাবলে একো নাই আজি তুমি কিয় মুখ্যমন্ত্ৰী হৈ আছা কিয় তুমি গাদী খামুচ মাৰি ধৰি আছা কিয় তুমি ক্ষমতাৰ ৰাগীত তুমি আজি ক্ষমতাৰ ৰাগীত কিয় গুৰু গোসাঁই একো নমনা হৈছা আৰু তুমি কোনখন মুখেৰে ক'লা তোমাৰ লজ্জা ক'লৈ গ'ল এতিয়া তুমি কোনখন মুখেৰে ক'লা যে মই 21ৰ পিছত মই আৰু অসমৰ ৰাজনীতি নকৰো তে আজি তুমি এই তাৰ পৰিৱৰ্তে তুমি কি কৰিলা সৰ্বানন্দ সোণোৱালক পিছফালৰ পৰা 21ত তুমি লেং মাৰি বেগাৰ মাৰি তেওঁ ঠাইত তুমি মুখ্যমন্ত্ৰী হৈছা তে এতিয়া আমি তোমাক প্ৰশ্ন কৰো আৰু বিজেপি দলক আমি প্ৰশ্ন কৰো যে আপোনালোকে এনেকুৱা এজন মানুহকেই মুখ্যমন্ত্ৰী পাতিছে যিজনে এটা পৃথিৱীৰ বৃহত্তম দলক লজ্জাহীন বুলি কৈছে আৰু তেওঁ নিজৰ লজ্জা কিমান আছে এইটো তেওঁ লজ্জাহীনতাত পৰে নে নপৰে আমি হিমন্ত বিশ্বক আমি প্ৰশ্ন কৰিব খুজিছো